যোৱা 1 তাৰিখে আবু বক্কৰ সিদ্দিক বুলি 61 ইয়াৰ্ছৰ পেচেণ্ট এজন এডমিশ্যন হৈছিলে। তেখেতৰ সিভিয়াৰ এনিমিয়া আছিলে আৰু সেইখিনি সময়ত হিমোগ্লোবিন লেভেল আছিলে 6। তো আমাৰ ডক্টৰে চাই পেলাই দেখিলে যে ব্লাড ট্ৰান্সফিউশ্যন দিব লাগিব। তাৰ কাৰণে এডমিশ্যন কৰা গ'ল। এডমিশ্যন কৰি তাৰপিছত তেওঁলোকক জনোৱা গ'ল ব্লাড কি লাগিব নালাগিব এইবিলাক সবখিনি যেতিয়া হ'ল 3 তাৰিখে তেওঁৰ এটা ব্লাড ট্ৰান্সফিউজ কৰা গ'ল। তেওঁলোকে সেই ব্লাডটো ট্ৰান্সফিউজ কৰাৰ পিছত একচুৱেলি এই পেচেণ্টজন ICUত এডমিশ্যন কৰিবলগীয়া পেচেণ্ট আছিলে। অৱস্থা সিমান এটা ভাল নাছিলে সেইদিনা, কিন্তু আমাৰ ICU বেড খালী নাছিল কাৰণে জেনেৰেল ৱাৰ্ডত এডমিট কৰি ৰখা গৈছে। ৰাখি 3 তাৰিখে ব্লাড ট্ৰান্সফিউশ্যন কৰাৰ পিছত যিহেতু ICU বেড খালী হৈছিলে তেখেতক ICUত শিফ্ট কৰা গৈছে কেয়াৰ এটা দিয়াৰ কাৰণে। তাৰপিছত তেখেত ICUত ট্ৰিটমেণ্ট লৈ থাকিলে। 5 তাৰিখত তেখেতৰ দ্বিতীয় ব্লাডটো দিবৰ কাৰণে এটা ৰিকুইজিশ্যন দিলে। দি পেলাই যেতিয়া ডোনৰ আহিলে আমাৰ এটা হয় কি যে আগতে যদি কিবা ব্লাড ট্ৰান্সফিউশ্যন দিছে তাৰ ব্লাড গ্ৰুপটো ৰিকুইজিশ্যন লেটাৰখনত লিখি দিয়ে আৰু লিখি দিয়াৰ পিছত ব্লাড বেংকত যেতিয়া আহে যদিও তাত ব্লাড গ্ৰুপটো লিখা থাকে তেওঁলোকে আকৌ ব্লাড গ্ৰুপটো চেম্পলটো চাই পেলাই তেতিয়া দেখিলে যে ব্লাড ৰিকুইজিশ্যনখনত B পজিটিভ ব্লাড লিখি পঠাইছিলে যদিও টেষ্ট কৰোঁতে কিন্তু আমি O পজিটিভহে পালোঁ। পোৱাৰ পিছত সেইটো পৰীক্ষা কৰা গ'ল যে আগৰ ব্লাড যিটো দিয়া হৈছিলে তাৰ কি ৰেকৰ্ড আছে টিকটটো চোৱা গ'ল। চাওঁতে তাত দেখা গ'ল যে এখন B পজিটিভ ব্লাডৰ এনেকুৱা ধৰণৰ স্লিপ এখন পেষ্ট কৰি থোৱা আছে যিটো আমি ব্লাড বেগৰ লগত দি দিয়া যায়। কথাটো যেতিয়া দেখিলোঁ যে এইটো চাবলগীয়া এটা কথা, যিহেতু স্বাস্থ্যৰ কথা আছে, তো আমি গ'লোঁ, মই নিজেও গ'লোঁ, গৈ পেলাই ৰেজিষ্টাৰবিলাক চালোঁ যে একচুৱেলি কি ঘটনাটো হৈছে। ৰেজিষ্টাৰবিলাক যেতিয়া চালোঁ, ৰেজিষ্টাৰবিলাক চাওঁতে ৰেজিষ্টাৰত দেখিলোঁ যে যিটো ব্লাড একচুৱেলি ৰিলিজ কৰা হৈছিলে এই পেচেণ্টজনৰ কাৰণে, যদিও আমাৰ B পজিটিভৰ কাগজখন মাৰি থোৱা আছে, ৰেজিষ্টাৰৰ মতে কিন্তু O পজিটিভ ব্লাডহে তেওঁক ৰিলিজ কৰা হৈছিলে। কিন্তু কথাটো হৈছে কি যে ৰেজিষ্টাৰটো চালে নহ'ব, তাতো কিবা এটা ভুল হ'ব পাৰে। এটা আমাৰ হয় কি যে ব্লাড বেগৰ লগত এটা পাইপ এডাল থাকে, সেইটো সেগমেন্ট বুলি কয়। ব্লাডটো যেতিয়া আমি টেষ্ট কৰোঁ সেই পাইপডালেৰে ব্লাডটো উলিয়াই পিনি টেষ্ট কৰা যায় আৰু সেই পাইপৰ যিটো সেগমেন্ট থাকে সেই সেগমেন্টটো 7 দিন ৰখা যায়, নহয় জানো? 7 দিন আমাৰ লেবৰেটৰীত থাকে আৰু সেই সেগমেন্টটোৰ ওপৰত এটা নম্বৰ থাকে আৰু ব্লাড বেগৰ ওপৰতো নম্বৰ থাকে। সেই নম্বৰটো এমব্ৰছ কৰা থাকে, এইটো লিখা নম্বৰ নহয়, নম্বৰটো পঢ়িব পাৰি। সো সেই নম্বৰটো আমি সেই সেগমেন্টটো কেনেকৈ আইডেন্টিফাই কৰিলোঁ, যিখন ব্লাড ৰিকুইজিশ্যন দিয়া হৈছিল আৰু যিখন ব্লাড ৰিকুইজিশ্যনৰ ওপৰত বেছ কৰি আমি ব্লাডটো ৰিলিজ কৰিছিলোঁ ব্লাড বেংকৰ পৰা, তাত সেই সেগমেন্টৰ আৰু ব্লাড বেগৰ নম্বৰটো লিখা থাকে। আমি সেই নম্বৰটোৰ সেগমেন্টটো আমি যেতিয়া ওলোৱাৰ পিছত সেই সেগমেন্টৰ ব্লাডটো আমি কৰিলোঁ কি যে এইটো টেষ্ট কৰা যাওক একচুৱেলি পেচেণ্টটোৱে কি ব্লাড গ্ৰুপ পাইছে। সেগমেন্টটো যেতিয়া আমি টেষ্ট কৰিলোঁ, কৰোঁতে O পজিটিভ ব্লাড ওলালে, সেইটোৱে কনফাৰ্ম কৰিলে কি যে পেচেণ্টজনে আচলতে O পজিটিভ ব্লাডেই পাইছে। কিন্তু ক্লাৰিকেল এৰৰ বশতঃ আমি ভাবিলোঁ তেতিয়া মই এইটো কনফাৰ্ম কৰা নাই এতিয়ালৈকে, তাৰপিছত কি কৰিলোঁ মই সেইটো ক'বলৈ গৈ আছোঁ যে আমি ভাবিলোঁ যে ক'ৰবাত এইটো কিবা এটা গণ্ডগোল হৈছে যিটোৰ কাৰণে এই স্লিপখন গৈছে, হুৱেৰাজ এই নীলা স্লিপখনহে তাত আঠা লগোৱা থাকিব লাগিছিল, কিন্তু আঠা লগোৱা আছে এইখন স্লিপ। তাৰপিছত আমি কি কৰিলোঁ যে গোটেই এটাটো আমি কনফাৰ্ম হ'লোঁ যে পেচেণ্টটোৱে O পজিটিভত বাদে B পজিটিভ ব্লাড পোৱা নাই। তাৰপিছত ভাবিলোঁ কি যে নহয়, এইটো চাইণ্টিফিকেলি আৰু যদি কিবা টেষ্ট কৰিব লগা আছে তেনেহ'লে আমি এখন কমিটি বনাই চাইণ্টিফিক মানুহখিনি ৰাখি, যিহেতু এনাস্থেচিয়া ডিপাৰ্টমেণ্টে ICU কেয়াৰটো চায় আৰু গোটেই বাকী যি পেৰামিটাৰ্ছ ধৰি লওক ব্লাড ট্ৰান্সফিউশ্যন হ'লে কিবা যদি মিছমেচ হৈছে, কিবা যদি পেৰামিটাৰ তাতে ওলায়, গোটেইখিনি যাতে চাব পাৰে তেওঁলোকে, সেইকাৰণে এনাস্থেচিয়াৰ হেডক আমি চেয়াৰপাৰচন বনাই পিনি এখন কমিটি বনাই দিয়া গ'ল যে তেওঁলোকে এনকুৱাৰীটো কৰক। দিনা থাকিব লাগিছিল। এই কমিটিখন লগে লগে কৰি দিছোঁ যেতিয়াই বস্তুটো আমাৰ দৃষ্টিগোচৰ হৈছে। তাত এনকুৱাৰী কমিটিত আছিল এনাস্থেচিয়াৰ প্ৰফেচাৰ এণ্ড HOD সন্দিতা কোঁৱৰ, এছ'চিয়েট প্ৰফেচাৰ চাৰ্জাৰী আছে অজয় কুমাৰ ক্ৰো, ফিজিকেল মেডিচিনৰ আমি, কাৰণ তেওঁলোকে ব্লাড ট্ৰান্সফিউশ্যনৰ লগত ৰিলেটেড হৈ থাকে, চাৰ্জিকেল ছাবজেক্ট, গতিকে তেওঁলোকৰ এটা নলেজ থাকে। তো ফিৰদৌছ আহমেদ এছিষ্টেণ্ট প্ৰফেচাৰ তেওঁক ৰাখিছিলোঁ, ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট এজন ৰাখিছিলোঁ, নৱাজ শ্বৰীফ আছিলে হস্পিটেল এডমিনিষ্ট্ৰেটৰ, তেওঁ কাৰণ ডিল কৰি আছে গোটেইখিনি বস্তু জানে, আৰু আমাৰ মেট্ৰনক ৰাখিছিলোঁ। তেওঁলোকে গোটেই বস্তুখিনি ইনক্লুডিং ব্লাড বেগ,
প্লাছ সেইদিনা যি কৰা হৈছিলে এই গোটেই বস্তুখিনি চালে, প্লাছ যিজন টেকনিচিয়ান সিদিনা ডিউটিত আছিলে টেকনিচিয়ানজনৰ লগতো তেওঁলোকে কথা পাতিলে। অৱশ্যে সেইখিনি ময়ো তেওঁলোকৰ টেকনিচিয়ানজনৰ লগত কথা পাতিছিলোঁ। টেকনিচিয়ানজনৰ নামটো কিন্তু এই পেচেণ্টৰ নামৰ লগত একে একচুৱেলি। তো টেকনিচিয়ানজনে কৈছিলে যে মই একচুৱেলি এ পজিটিভ ব্লাডেই দিছোঁ, কিন্তু ভুলবশতঃ কাগজখন দিওঁতে মোৰ এটা ভুল হৈ গ'ল যে এইটো এই কাগজখন গ'ল, কিন্তু একচুৱেলি পেচেণ্টে অ' পজিটিভ ব্লাডেই পাইছে। তাৰপিছত ৰিপৰ্টটো আমি দুদিনৰ ভিতৰত দিব দিছিলোঁ, ৰিপৰ্টটো তেওঁলোকে আজি দিলে। দিওঁতে তেওঁলোকে এটা কনক্লুশ্যন দিলে, এনেকুৱা 3টা পইণ্ট তেওঁলোকে কনক্লুশ্যন হিচাপে দিছে। আগত কি তেওঁলোকে চালে গোটেই বস্তুখিনি তেওঁলোকে দিছে, তাৰ লগত এটা বস্তু তেওঁলোকে দিছে যে পেচেণ্টছ ব্লাড গ্ৰুপিং এণ্ড কম্পেটিবিলিটি টেষ্টিং ৱেল পাৰফৰ্ম কাৰেক্টলি ইন দ্য ব্লাড বেংক, দ্য পেচেণ্ট ৰিচিভ দ্য কাৰেক্ট ব্লাড গ্ৰুপ অ' পজিটিভ and the transfused blood was fully compatible with the patient's blood group. Primary lapse occurred due to clerical error by the blood bank technician who mistakenly issued an O positive blood unit with compatibility ticket incorrectly labeled as B positive. লেবেলটোৰ গণ্ডগোলটো হোৱা বুলি তেওঁলোকে ক'লে। গতিকে আমাৰ ফালৰ পৰা ক'ব লগা এইখিনিয়ে যে যিখিনি পৰিয়ালৰ মানুহ আছিলে ডেফিনেটলি এটা সংশয় তেওঁলোকৰ থাকিব। তেওঁলোকে বিচাৰিছিল কি যে আমাৰ কিজানি আপোনালোকে যিমান ক'লেও কিজানি কিবা এটা ৰিয়েকশ্যন হৈছে বা কিবা এটা হ'ব পাৰে, আপোনালোকে ইয়াৰ কাৰণে ট্ৰিটমেণ্ট কৰক বা ট্ৰিটমেণ্টৰ কি আছে। এতিয়া ব্লাড মিছমেচ ট্ৰান্সফিউশ্যন যদি হয় তেনেকুৱা হ'লে কিছুমান পেৰামিটাৰ কিছুমান ব্লাডৰ টেষ্ট কৰা যায়, সেইবিলাক আমি কৰালোঁ, তেনেকুৱা কোনো ধৰণৰ আমি পোৱা নাই। লগতে হিমোগ্লোবিনটোও আমি কৰিছিলোঁ, কাৰণ এটা ব্লাড দিয়া হৈছে। চ' সেইদিনা 3 তাৰিখে যেতিয়া ব্লাডটো দিয়াৰ আগতে অহাৰ লগে লগে আমি হিমোগ্লোবিন কৰিছিলোঁ 6 আছিলে। এইটো ব্লাড ট্ৰান্সফিউশ্যন দিয়াৰ পিছত আজি 7.4 আহিছে মেম, 7.4 আহিছে। আৰু এটা কথা ইয়াতে আছে যে তেওঁ কিছুমান অসুবিধা আমাক কৈছিলে, কিন্তু সেই অসুবিধাবিলাক ট্ৰান্সফিউশ্যন ৰিয়েকশ্যন বা মিছমেচ ট্ৰান্সফিউশ্যন হ'লে হোৱা ধৰণৰ অসুবিধা নহয়। আৰু জেনেৰেলি কি হয় যে ট্ৰান্সফিউশ্যন ৰিয়েকশ্যন বা মিছমেচ ট্ৰান্সফিউশ্যন যদি হয় তেনেহ'লে যথেষ্টখিনি দুবিধা আহে আৰু যথেষ্টখিনি চিৰিয়াছ হৈ পৰে পেচেণ্ট এজন। আমি ইমানখিনি সময় তেওঁক একচুৱেলি ক'ব নালাগে যে আমি নাপাওঁ। তথাপি আমি যিখিনি তেওঁৰ ধৰি লওক হিমোলাইচিছ হ'ব পাৰে বা এনেকুৱা ধৰণৰ হ'ব পাৰে সেইটো ভাবি আমি টেষ্টখিনি কৰালোঁ, আমি তেনেকুৱা কোনো ধৰণৰ পোৱা নাই। দ্বিতীয় কথাটো হৈছে কি যে আমাৰ লেবৰেটৰীত আমি টেষ্ট কৰাইছোঁ, আমাৰ লেবৰেটৰীত টেষ্ট কৰালেও আমিতো এইটো কোকৰাঝাৰতো পঠালোঁ, কোকৰাঝাৰ মেডিকেল কলেজতো এটা লেবৰেটৰী আছে। যে এনেকুৱা হ'ব পাৰে যে কোনোবাই হয়তো ভাবি পৰে যে আমি আমাৰ লেবৰেটৰীতে কিয় কৰালোঁ, এটা বেলেগ ক্ৰছ চেকিঙৰ কাৰণে আমি বেলেগ লেবৰেটৰীৰ এটাতো চাওঁ। আমি কোকৰাঝাৰ মেডিকেল কলেজলৈকেও তেওঁলোকে চেম্পল পঠাইছোঁ, সেইটো ৰিজাল্টটো আমি এতিয়ালৈকে পোৱা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।